নমস্কাৰ মোৰ শ্ৰদ্ধা ৰাইজ আজি আমি এনেকুৱা এটা সন্ধিখনত আছোঁ নট অনলি বিটিআৰবাসী অসমবাসী ভাৰতবাসী গোটেই বিশ্বই এটা নেদেখা নাজানা এটা শক্তিৰ লগত আমি সকলো যুদ্ধ কৰি আছোঁ আৰু এনেকুৱা সময়ত আমি আজি ভাৰতৰ ৰাষ্ট্ৰ নেতাসকলে কৈ আছে যে একত্ৰিত হৈ পেলাই আমি যুঁজিব লাগিব আৰু সকলো এটা চিন্তাৰে আগবাঢ়িব লাগিব আৰু বিশ্ববাসীও আজি হেতুকে কৈ আছে যে এই সময়ত আমাৰ চিন্তাধাৰাবিলাক ডিফাৰেন্স হ'লে নহ'ব এটাই চিন্তা লৈ পেলাই আমি আগবাঢ়িব লাগিব কাৰণ এইটো এনেকুৱা এটা ভাইৰাছ যি ভাইৰাছে নেকি গোটেই মানে মানৱ জাতিটো ধ্বংস কৰি দিব পাৰে তো সেইকাৰণে আজি সকলো সজাগ হৈছে কিন্তু ইয়াৰ কাৰণে বহুত টকা পইচাও নালাগে এই ভাইৰাছৰ লগত ফাইট কৰাৰ কাৰণে সকলো কৈছে যে ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰিব লাগে আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তাৎক্ষণিকভাৱে যিটো লকডাউন আৰু ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথাটো লৈ আহিলে সকলোৰে মাজত সেইকাৰণে হয়তো ভাৰতবৰ্ষত আজিলৈকে খুব মানে 100% নহ'লেও খুব মানে এটা কণ্ট্ৰল পাইছোঁ আৰু লাহে লাহেকৈ ইয়াৰ নাম্বাৰটো বাঢ়ি আছে আমি যিটো দেখিছোঁ যে যথেষ্ট ইয়াত আমি সকাহ পাইছোঁ আৰু অসমত বিশেষকৈ অসম চৰকাৰে বহুত পজিটিভ এটা ৰোল লৈ আছে যাৰ কাৰণে আমি এটা সকাহ পোৱা নিচিনা হৈছোঁ গতিকে মই ৰাইজক আহ্বান কৰিছোঁ যে আমি সকলো যাতে এটা চিন্তা লৈ আগবাঢ়ে প্ৰথমতে আমি যিখিনি চৰকাৰী নিৰ্দেশ মেইনটেইন কৰাটো আজি বিশেষকৈ 4 এপ্ৰিল যদি ফ'ৰ্থ যিটো আজি অনুষ্ঠিত আৰু 32 লক্ষ জনসাধাৰণে বিচাৰিছিলে ইয়াত আমি কৰাপশ্যন ফ্ৰী দুৰ্নীতিমুক্ত এটা চৰকাৰ অপশাসন যিটো কৰি আছে সেই অপশাসনৰ পৰা মুক্তি পাবলৈ আজি এটা ভাল এটা ভোট দিবলৈ এটা সুযোগ পালেহেঁতেন কিন্তু কৰোনা ভাইৰাছৰ সেই চিটুৱেশ্যনৰ কাৰণে COVID-19ৰ কাৰণে আজি ইলেকশ্যনটো হ'বলৈ নাপালে তো যিয়ে নহওক সকলোৱে আশা কৰি যেনেকৈ আছে যে আমাক এটা কৰাপশ্যন ফ্ৰী দুৰ্নীতিমুক্ত অপশাসনমুক্ত আমাক এটা চৰকাৰ লাগে ৰাইজৰ স্বাৰ্থত কাম কৰা ৰাইজৰ চিন্তা কৰা আমাৰ সকলোৰে উন্নয়নৰ কথা চিন্তা কৰা এটা নিকা ভাৱমূৰ্তিৰ মানে এটা চিন্তাধাৰাৰে কাম কৰা এটা চৰকাৰ লাগে সেইটো ৰাইজে আশা কৰি আছিলে বিচাৰি আছিলে আৰু ময়ো সেইটোৱে বিচাৰিছিলোঁ এজন বিটিআৰ অঞ্চলৰে বাসিন্দা হিচাপে গতিকে আজি আমি সেইটো আজিও আমাৰ আশাটো পূৰণ হোৱা নাই যদিও নিশ্চয় সেই আশাটো পূৰণ হ'ব গতিকে আজি সেই পৰিৱেশত আমাৰ কাৰণে নিৰ্বাচনটো ডাঙৰ কথা নহয় যদিও আজি নিৰ্বাচন নহ'ল আমি সেইটো কোনো দুখ কৰিব লগা নাই নিৰ্বাচনটো আমাৰ কাৰণে ডাঙৰ কথা নহয় এতিয়া আমাৰ সকলোৰে কাৰণে ডাঙৰ কথাটো হৈছে কৰোনা ভাইৰাছৰ যিটো আক্ৰান্ত আৰু এনেকুৱা সময়ত আমি প্ৰথমতে নিজক বাচাব লাগিব নিজৰ পৰিয়ালক বাচাব লাগিব সমাজখন বাচাব লাগিব আৰু ইয়াৰ লগতে নিজৰ দেশ আৰু বিশ্বখনক বাচাব লাগিব আৰু সেইকাৰণে আজি বিভিন্ন মহলে যেনেকৈ সক্ৰিয়ভাৱে কাম কৰি আছে বিশেষকৈ মই ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ প্ৰশাসনৰ ব্যক্তিসকলে দিনে নিশা আমাৰ চিভিল এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰু যিমানখিনি মানে ডিফেন্সৰ মানুহ আছে এইটো কাম কৰি আছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ মানুহসকলে দিনে নিশা কাম কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ ওপৰত যিখিনি আজি মেডিকেল ডিপাৰ্টমেণ্ট হেল্থ ডিপাৰ্টমেণ্টৰ যিসকলে কাম কৰি আছে ডক্টৰ নাৰ্ছ পেৰামিলিটাৰী যিটো পেৰামেডিকেল ফ'ৰ্চ আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেখেতসকলৰ যিটো শৰীৰে ভালে থাকিব পাৰে আৰু ইয়াৰ লগতে আজি গাঁৱে ভূঞে আশা কৰ্মী অংগনবাদী কৰ্মীৰ পৰা লৈ পেলাই গাঁওবুঢ়ালৈকে সকলোৱে কাম কৰি আছে আমাৰ তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ যে আপোনালোকে ইমান সক্ৰিয়ভাৱে কাম কৰি আছে কাৰণে আজি আমাৰ অঞ্চলবোৰত যেনেকৈ হ'ব লাগিছিলে তেনেকৈ হ'বলৈ পৰা নাই এই কৰোনা ভাইৰাছটো কিন্তু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আজি কিছুমান ব্যক্তিয়ে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পেলাই বা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পেলাই যিসকলে আজি নিজকে মানে লুকাই আছে সেইটো খুব আনফৰ্চুনেট এইটো আমি সবে দুখ পাইছোঁ আৰু এতিয়া নতুনকৈ কেছ আমাৰ হাতত আহিছে ভাৰতৰ বিভিন্ন প্ৰান্তত যিসকলে আজি
সেই ইনফেক্টেড মানুহবিলাকৰ টাচত আহিছিলে বা ওচৰত আহিছিলে বা কিবা এটা শ্বেয়াৰ কৰিছিলে সেই মানুহবিলাকে লুকাই আছে মই দুষ্কৃতি বুলি তেখেতসকলক ক'ব বিচৰা নাই কিন্তু চৰকাৰক সহযোগ নকৰা সেই ব্যক্তিসকলক মই আহ্বান কৰিব বিচাৰিছোঁ যে মানৱতাটো আপোনালোকে অলপ বুজি পাওক মানৱতাটো আপোনালোকে অলপ চিন্তা কৰক আৰু আপোনাৰ কাৰণে আপোনাৰ ঘৰখনৰ যদি কোনোবা এজন ব্যক্তি বিপদত পৰিব লাগে আপোনাৰ সমাজৰ কোনোবা এজন ব্যক্তি বিপদত পৰিব লাগে ইয়াতকৈ দুৰ্ভাগ্যজনক একো নহ'ব সেইকাৰণে আজি নিজামুদ্দিনৰ পৰা আদি কৰি যিসকলে আজি ইয়াত আছে আহি পেলাই মই তেখেতসকলক আহ্বান কৰিছোঁ অতি শীঘ্ৰে তেখেতসকলে নিজে গৈ পেলাই হেল্থ ডিপাৰ্টমেণ্টই হওক বা পুলিচ বিষয়াকে হওক বা চিভিল হওক বা নিজৰ অঞ্চলৰ গাঁওবুঢ়াই হওক বা কিছুমান ছ'চিয়েল অৰ্গেনাইজেশ্যন NGOৰ নেতৃত্বকে হওক তেখেতসকলক যাতে নিজে নিজে জনাই লয় যে মোৰ এনেকুৱা এটা সমস্যা হৈছে বা মই এনেকুৱা এটা চিটুৱেশ্যনত আছিলোঁ আৰু মই নিজকে টেষ্ট কৰিব বিচাৰোঁ মই যাবলৈ বিচাৰোঁ তেতিয়া এতিয়াও আমাৰ সময় আছে যে পৰিৱৰ্তনটো আমি এতিয়াও আনিব পাৰিম আৰু আমি নিজকে ছেভ কৰিব পাৰিম তেনেকুৱা এটা মোৰ এতিয়াও মানে বিশ্বাস এটা আছে তো সদ্য ৰাইজ নিৰ্বাচন নহ'ল সকলো আন্তৰিকতাৰে আশা কৰি আছিলে যে আমি এটা দুৰ্নীতি আৰু দুৰ্নীতিমুক্ত এটা চৰকাৰ পাম যিসকলে যোৱা 17 বছৰে ৰাইজৰ কাৰণে একো কাম নকৰিলে আজি ৰাইজে যিবিলাক মিনিমাম এটা আশা কৰিছিলে ভাৰত চৰকাৰৰ স্কিমবিলাক অসম চৰকাৰৰ স্কিমবিলাক BTC অঞ্চলত যেনেকৈ ৰূপায়ণ হ'ব লাগিছিলে সেইখিনি সময়মতে ৰূপায়ণ নহ'ল উন্নয়নবিলাক ঠিকমতে নহ'ল আৰু ৰাইজৰে আন্তৰিকতাৰে আশা কৰি আছিলে নিৰ্বাচন হ'ব আৰু আমি এটা ভাল এটা চৰকাৰ পাম য'ত নেকি এটা পৰিৱৰ্তনৰ কথাটো সবে চিন্তা কৰি আছিলে কিন্তু সেইটো হ'ব মই নিজে UPPLৰ আজি সভাপতি হৈছোঁ কিন্তু মই দীৰ্ঘদিন ধৰি মই ছাত্ৰ সংগঠনত আছিলোঁ আৰু সেই সময়ত আমাৰ সকলোৰে কথাটো আছিলে হ'ব লাগে গতিকে আমি সামাজিকভাৱে মই ছাত্ৰ সংগঠনত থাকি পেলাই এটা আপিল কৰিছিলোঁ যে আমাক অস্ত্ৰ আৰু হিংসামুক্ত সমাজ লাগে আজি সেই কামটো আমি সবেই মিলি কৰি পেলাই BTR অঞ্চল হৈছোঁ আৰু ইয়াৰ লগতে স্থায়ীভাৱে আমি শান্তি প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হৈছোঁ এতিয়া কথাটো হৈছে কি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আজি আমাৰ BTR অঞ্চলত আছে 32 লাখ জনসাধাৰণ আছে ইয়াত একদম দুখীয়া মানুহ আছে ইয়াত মিডল ক্লাছ আছে আৰু ইয়াত কিছুমান ব্যক্তি এনেকুৱা আছে যিসকলৰ কোনো কাম কাজ নাই আজি খেতিয়ক শ্ৰেণীৰ কাৰণে এটা দুৰ্যোগৰ এটা নিচিনা এটা অৱস্থা আহি সময়ে সময়ে এই কামবিলাক আমি কৰিব পৰা নাই আৰু ইয়াত লোকেল গভৰ্ণমেণ্ট হিচাপে যিটো BPFৰ 17 বছৰৰ চৰকাৰ আছে তাত সেই মিনিমাম ডেভেলপমেণ্টটো ৰাইজে বিচাৰিছিলে আৰু ভাৰত চৰকাৰৰ যিবিলাক স্কিম আমি গাঁৱে ভূঞে ঘূৰি পেলাই যিটো দেখিলোঁ আয়োগৰ ঘৰ আজি প্ৰাইম মিনিষ্টাৰ যিটো মানে আৱাস যোজনাৰ ঘৰবিলাক সঠিকভাৱে হৈ উঠা নাই ইমান বছৰে ইয়াত আত্মঘাত হৈছে গেছ চিলিণ্ডাৰ মানুহে পোৱা নাই ৰেচন কাৰ্ড বহুত মানুহৰ হাতত নাই এতিয়া মানে সেই COVID-19ৰ কেছত আমি দেখিবলৈ পালোঁ যে কিছুমানৰ BPL কাৰ্ড আছে BPL কাৰ্ড কিছুমানৰ নাই ৰেচন কাৰ্ড কিছুমানৰ আছে ৰেচন কাৰ্ড কিছুমানে নাই আমি চৰকাৰক আহ্বান জনাইছোঁ অসম চৰকাৰক আহ্বান জনাইছোঁ এনেকুৱা দুৰ্যোগৰ সময়ত যাতে ৰেচন কাৰ্ড থকা নথকাৰ কথা নাহে সকলো গৰীব দুখীয়া মানুহ যাতে তেখেতসকলে ৰিলিফটো মানে ডিষ্ট্ৰিবিউট কৰে সমানে সকলোকে ডিষ্ট্ৰিবিউট কৰে কিন্তু এই যে ইমান বছৰে যে এইটো নহ'ল লোকেল গভৰ্ণমেণ্টৰ এইটো দায়িত্ব আছিলে তেখেতসকলে আজি হেভি ইণ্ডাষ্ট্ৰি কৰিব নোৱাৰে ডাঙৰ ডাঙৰ স্কিম কৰিব নোৱাৰে কিন্তু আয়োৱাৰ ঘৰটোতো দিব পাৰে ৰেচন কাৰ্ডটোতো দিব পাৰে গাঁৱে ভূঞে ৰাস্তা ঘাটটোতো বনাই দিব পাৰে আমাৰ LP স্কুল হাই স্কুলৰ সমস্যা সমাধান কৰিব পাৰে আৰু নিবনুৱাসকল আজি হাজাৰ হাজাৰ নিবনুৱা এই কৰোনা কেছত আমি দেখিবলৈ পাইছোঁ আমাৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালী এতিয়া কেৰালাত আছে আবদ্ধ হৈ পেলাই হাজাৰ হাজাৰ ল'ৰা ছোৱালী গুজৰাটত আছে গোৱাত আছে এতিয়া আমি সব গম পালোঁ যে এতিয়া হাজাৰ হাজাৰ মানুহ আবদ্ধ হৈ আছে তেতিয়াই গম পালোঁ যে সেই ল'ৰা ছোৱালী কিয় গৈছিলে আমি নিজৰ লেভেলত আমাৰ বন্ধু বান্ধৱ NGO বিলাকৰ থ্ৰুৱেদি চৰকাৰৰ থ্ৰুৱেদি তেখেতসকলক খবৰ লৈ আছোঁ আৰু যিমান পাৰোঁ সহায় কৰিবলৈ আমি চেষ্টা কৰিছোঁ কিন্তু আজি সেই নিবনুৱাবিলাকক আমি চিৰদিন নিবনুৱা কৰি ৰাখিম নেকি এই নিবনুৱাবিলাকক আমি সংস্থাপন দিব লাগিব আৰু সংস্থাপন দিম বুলি ক'লে আমাৰ লোকেল গভৰ্ণমেণ্টক সংস্থাপন দিব পাৰে প্ৰত্যেক বছৰতে 600 কোটি 800 কোটি টকা আহে ইয়াত চেন্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম বহুত আহে সেইবিলাক যদি আজি কোনোবাই চেষ্টা কৰিলেহেঁতেন এগ্ৰিকালচাৰ ছেক্টৰত আজি ফুড ইণ্ডাষ্ট্ৰীত ইয়াত টুৰিজিম ছেক্টৰত হেণ্ডিক্ৰাফ্ট আৰু যিখিনি কটেজ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত বহুত ছেক্টৰত সেই ল'ৰা ছোৱালীবিলাকক এমপ্লয়মেণ্ট দিব পাৰিলেহেঁতেন কিন্তু সেই কামবিলাক নকৰিলে
আজি মই ৰাজনীতিত জইন কৰাৰ পিছত আজি ভাৰত চৰকাৰৰ স্কিমবিলাক চাই আছোঁ, ইমান সুন্দৰ সুন্দৰ স্কিম আছে। অসম চৰকাৰৰ স্কিমবিলাক চাই আছোঁ, সুন্দৰ সুন্দৰ স্কিম আছে। কিন্তু দুৰ্ভাগ্যজনক কথা, 17 বছৰে আমাৰ যিটো BTC চৰকাৰ, তেখেতসকলে নতুনত্ব একো চিন্তা কৰিব নোৱাৰিলে, নতুন স্কিম এটা ইয়াতে আৰম্ভ কৰিব নোৱাৰিলে। সেইকাৰণে ৰাইজ, আপোনালোকৰ যিটো আকাংক্ষা এইটো পূৰণ হ'ব। আমি চবেই মিলি পেলাই একত্ৰিত হৈ পেলাই পৰিৱৰ্তনটো আনিব লাগিব। আৰু আমাৰ উন্নয়নৰ স্বাৰ্থত, আমাৰ ল'ৰা ছোৱালীৰ সংস্থাপনৰ স্বাৰ্থত, যাতে ইয়াত অগাধ দুৰ্নীতি হৈছে, টকা পইচা লৈ সৰু সৰু চাকৰি এটাতো লাখ লাখ টকা লয়, আৰু সেই চাকৰিবিলাকো ৰেগুলাৰ নহয়। আজি বহুতে মোৰ ওচৰলৈ আহিছে, আলোচনা কৰিছে, অতি দুৰ্ভাগ্যজনক কথা। আৰু সেই গোটেই সমস্যাবিলাক আমি মেপিং কৰি আছোঁ, ষ্টাডি কৰি আছোঁ, ৰেকৰ্ড কৰি আছোঁ। আজি ইয়াত চৰকাৰত বহি থকা মানুহবিলাকে কোনো আঁচনিৰ কথা নাপাতে, মিছনৰ কথা নাপাতে, কোনো ভিজনৰ কথা নাপাতে, উন্নয়নৰ কথা নাপাতে, খালি কোনোবা এজনক ব্যক্তিগতভাৱে আক্ৰমণ কৰা কথা, ৰাজনীতিত ইমান লেতেৰা কৰি পেলাইছে, এইটো কথা। গতিকে আমাৰ চিন্তাটো হৈছে যে ৰাজনীতিটো সহজ সৰল, দুখীয়া সকলো শ্ৰেণীৰ মানুহে কৰিব পৰা এটা অৱস্থাত আনিব লাগিব। আৰু সকলো যাতে সম উন্নয়ন, সমমৰ্যাদা পাব পাৰে। ভূমিৰ অধিকাৰৰ পৰা বিভিন্ন অধিকাৰৰ সমস্যাৰ কথা পাতি আছে ৰাইজে, সেইখিনি লৈ পেলাই আজি আকৌ পুৰা ৰাজনীতি আৰম্ভ কৰিলে। যিসকলে 17 বছৰে ভূমিৰ অধিকাৰ দিব নোৱাৰিলে, আজি তেখেতসকলে গাঁৱে গাঁৱে ঘূৰি পেলাই কৈছে যে বেলেগ আহিলে ভূমিৰ অধিকাৰ দিব নোৱাৰিব, আমিহে ভূমিৰ অধিকাৰ দিব পাৰিম। যিসকলে 17 বছৰে এমপ্লয়মেণ্ট দিব নোৱাৰিলে, সেইসকলে গাঁৱে ভূঞে ঘূৰি কৈ আছে আমিহে এমপ্লয়মেণ্ট দিব পাৰিম, বেলেগে এমপ্লয়মেণ্ট দিব নোৱাৰে। ইটছ ভেৰি আনফৰ্চুনেট। গতিকে আমি চবেই ভাবিব লাগে এনাফ ইজ এনাফ। মোৰ কোনো ৰাজা মন্ত্ৰী হোৱা সপোন নাই। আজি বহুতে কৈ আছে যে এইটো হ'ব, এইটো হ'ব। এইটো এটা আমাৰ সমূহীয়া কালেক্টিভ এইটো এটা আমাৰ কি ষ্ট্ৰাগল হয়। পৰিৱৰ্তনৰ কাৰণে আমি চবে ষ্ট্ৰাগল কৰি আছোঁ, আমি সকলো সংগ্ৰাম কৰি আছোঁ। আমি সকলো ইয়াত এটা ডাঙৰ এটা সংগ্ৰাম আৰম্ভ কৰিছোঁ পৰিৱৰ্তনৰ কাৰণে। এই পৰিৱৰ্তনটো 32 লাখ মানুহৰ স্বাৰ্থত, আমাৰ নিবনুৱাৰ স্বাৰ্থত, গৰীব মানুহৰ স্বাৰ্থত, দুখীয়া মানুহৰ স্বাৰ্থত, খেতিয়কৰ স্বাৰ্থত, সকলো শ্ৰেণীৰ ৰাইজৰ এটা ভাল এটা নিকা চৰকাৰ লৈ পেলাই, ভাল এটা এডমিনিষ্ট্ৰেশ্যন এটা লৈ পেলাই, ভাল এটা গভৰ্নেন্স লৈ পেলাই নিজৰ অধিকাৰ সাব্যস্ত কৰি জীয়াই থকাৰ কাৰণে এই যুদ্ধটো। গতিকে ইয়াত আপোনালোকে নিৰাশা হ'ব নালাগে। নিৰ্বাচন হয়তো অতি সোনকালে হ'ব যদি পৰিৱৰ্তন হ'লে, পৰিৱেশবিলাক ভাল হয়। এই সময়ত আমি এই কথাবিলাক বেছি নাপাতোঁ। আমাৰ এতিয়া কৰোনা ভাইৰাছৰ যিটো আক্ৰান্ত, ইয়াৰ পৰা মুক্ত হ'ব লাগিব। ময়ো নিজে ডিষ্টেঞ্চ মেইনটেইন কৰি আছোঁ যিমান পাৰোঁ, ছ'চিয়েল ডিষ্টেঞ্চিংটো ময়ো মেইনটেইন কৰি আছোঁ। আৰু যিখিনি মেজাৰ্ছ গভৰ্ণমেণ্টে কৈছে, হাত ধুব লাগে, মাস্ক পিন্ধিব লাগে, সদায় পিন্ধি আছোঁ। এই সময়ত মোৰ মাস্ক লগতে আছে, মই পিন্ধা নাই, কিন্তু মোৰ মাস্ক সদায় লগতে আছে। মই আপোনালোককো অনুৰোধ কৰিছোঁ, আৰু যিমান পাৰে এই সময়ত যাতে চবে ঘৰতে থাকে। ঘৰত থকাটোৱে ছেফ বুলি কৈছে, নিজৰ ঘৰখনতকৈ আৰু ছেফ বেছি নাই। আৰু খোৱা লোৱাৰ যিবিলাক সমস্যা আছে, আমি চৰকাৰৰ লগত খুব সঘনে কথা পাতি আছোঁ। কাৰণ ৰাইট অথৰিটিটো হ'ল গভৰ্ণমেণ্টে দিব লাগিব। গভৰ্ণমেণ্টৰ নিজৰ ছিষ্টেম আছে, গভৰ্ণমেণ্টৰ হাতত চব বস্তু আছে, গভৰ্ণমেণ্টে দিব লাগিব। ইয়াত চবেই দিব পাৰে, কিন্তু দিলে এটা কেঅটিক এটা চিটুৱেশ্যন হ'ব। ইফালে ছ'চিয়েল ডিষ্টেঞ্চিং, ইফালে যদি আমি চবেই মানে ৰিলিফ মেটেৰিয়েল ডিষ্ট্ৰিবিউট কৰিবলৈ যাওঁ, ইয়াত মানে খুব এটা কেঅটিক চিটুৱেশ্যন হ'ব। সেইটো আমি বিচৰা নাই। গতিকে ছিষ্টেমত হ'ব লাগে। আজি চৰকাৰে এটা নিৰ্দেশ ওলাইছে, NGOবিলাক, কিছুমান গ্ৰুপবিলাক ইয়াত ভাগাব পাৰিব। ইয়াৰ মাজত কৈছে যে সেইবিলাক কোনো পলিটিকেল এফিলিয়েশ্যন থকা হ'ব। ইয়াত MCC চলি আছে, মডেল কোড অফ কণ্ডাক্ট। তো ইয়াৰ মাজেৰে আমি চবেই মিলি আগবাঢ়ি যাব লাগিব। গতিকে সকলো পক্ষকো মই আহ্বান কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ, যিসকলে পজিটিভলি কামবিলাক কৰি আছে। আৰু দুখৰ সময়ত আমি সদায় আপোনালোকৰ লগত আছোঁ। কোনোবা যদি ভাবিছে যে মই কৈ ল'বলৈ ভয় কৰিছোঁ, মোৰ ইনফেকশ্যন আছে, এইটো আছে, মোকো কোনোবা বিচাৰিলে ক'ব পাৰে, ময়ো চৰকাৰৰ লগত আলোচনা কৰিম। বা বিভিন্নজনক আপোনালোকে কৈ পেলাই অতি শীঘ্ৰে যাতে অসমত এজনো ডাউটফুল ইনফেকশ্যন থকা মানুহে যাতে লুকাই নাথাকে, সকলো ওলাই আহক, মই এইটো আহ্বান কৰিছোঁ। আৰু অসমৰ যিখিনি প্ৰায় 3.5 কোটি যিখিনি আমাৰ মানুহ আছে, সেইখিনি ছেভ কৰাটো আমাৰ সকলোৰে দায়িত্ব। সেই দায়িত্বটো যাতে আমি লয়, সেইটোকে মই আহ্বান জনাইছোঁ। আৰু আজি মোৰ ফেচবুক লাইভটো আপোনালোকে চোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। থেংক ইউ।